জয় কৃষ্ণ। এই যে প্ৰভুজনে যে পঢ়ি গ'ল পদ কেইফাকি, এই পদ কেইফাকিত উল্লেখ কৰিছে ব্ৰহ্মাই সেই পদ্মকল্পত পদ্মৰ ওপৰত বহি যি টপ টপ শব্দ শুনিলে, চাৰিওফালে চাওঁতে যেতিয়া চাৰিখন মুখ হৈ গ'ল, কাকো দেখা নাপালে, তেওঁ নিজে অনুভৱ কৰিলে যে এই যে মোক উচ্চাৰণ কৰিছে শব্দ, নিশ্চয় কোনোবা আছে, কাৰণে শব্দ ব্ৰহ্ম। ভগৱানেও প্ৰথম দেখা দিয়া নাই, প্ৰথমে শব্দৰে গম দিছে মই আছোঁ। শব্দটো কোৱাৰ কাৰণে ব্ৰহ্মাই মনতে ভাবিলে এই শব্দ কওঁতাজন কোন, বাহিৰত দেখা নাপায়, হৃদয়ত তেওঁ বিচাৰিব আৰম্ভ কৰিলে। আমাৰো প্ৰভু ভগৱন্ত হৃদয়তে আছে, হিয়াৰ মাজত আছে, কিন্তু দেহটোক যদি পৰিষ্কাৰ কৰি লওঁ, দেহটোক যদি মন্দিৰ বনাই লওঁ, ভগৱানক সদায় লগ পাব। এই যে হৃদয়ত কৃষ্ণক লগ পাই গ'ল, চকু মেলি দিলে ভগৱান সন্মুখতে আছে। এতিয়া এই প্ৰভুজনে পঢ়ি গৈছে, মই পঢ়ি দিছোঁ। তেবে বিধি, বিধি মানে ব্ৰহ্মাই হৃদয়তে ঈশ্বৰকো পাইলা, চকু মেলি বাহিৰত সাক্ষাতে দেখিলা। দুটা কথা দিছে। ব্ৰহ্মাই হৃদয়ত তেওঁ ধ্যান কৰিছিল, হৃদয়ত কৃষ্ণক লগ পাই গ'ল, আৰু চকু মেলি দেখি যেতিয়া চালে, তেওঁ সন্মুখত স্বয়ং নাৰায়ণ অনন্ত শয্যাত ৰৈ আছে, কথা পাতিব। এতিয়া আপোনালোকে কেতিয়া তেনেকৈ পায় আৰু জয় কৃষ্ণ। যত্ন কৰিলে নোৱাৰা প্ৰশ্নই নাই, কাৰণ ভক্তি কৰিবলৈ বহুত বহুত শাস্ত্ৰ জানিব নালাগে। শাস্ত্ৰই সিদ্ধান্ত দিছে, দেৱতা হ'ব নালাগে, ঋষি হ'ব নালাগে, শাস্ত্ৰজ্ঞ হ'ব নালাগে। ভক্তি কৰিবলৈ লাগে এখন বহল উদাৰ অন্তৰ, এটা লাগে শুদ্ধ মন, আৰু ভাগৱতক শ্ৰদ্ধা কৰা এটা মন লাগে। কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নালাগে সমৃত বিস্তৰ শাস্ত্ৰক জানিবে, তপ জপ যজ্ঞ হবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট হোৱন্ত নাৰায়ণ। ভক্তি কৰিলে ভগৱান সন্তুষ্ট হয়। ভক্তি মানে পঢ়ি গৈছে, শ্ৰদ্ধাৰে শুনি যাওক, কাণ খোলা মুখ বন্ধ, বুজিব পাৰিছে? তাকেই ভক্তি বুলিছে। যিজন ভগৱন্তক দেখা পালে একান্ত মানে চাই আছে, তেওঁক কৈছে অনন্ত শয্যাত তেওঁ শুই আছে, পদুমৰ নিচিনা লাগিছে সেই অনন্ত নাগক। লিখিছে পদ্মৰ মিলান সম অনন্ত আসন, তাহাৰ কুলে বসিয়া আচন্ত নাৰায়ণ। ধুনীয়াকৈ অনন্ত শয্যাত বহি আছে। প্ৰভুৰ কি সুন্দৰ ৰূপ, শৰীৰটোৰ শ্যাম বৰণীয়া, তাতে পিন্ধিছে জিকমিকাই থকা হালধীয়া পাট কাপোৰ, চিকমিকনি উঠি আছে। লগত দিছে তেওঁ কিৰীটি অতি মনোহৰ, কপালত ধুনীয়া তিলক লগাইছে, মুখখন হাও হাও কৰি আছে, নাক তিল ফুলৰ নিচিনা সুন্দৰ, আৰু দাঁতবোৰ মুকুতাৰ নিচিনা বগা সুন্দৰ। আমাৰ মানুহে আকৌ তামোল চামোল খাই দাঁতবিলাক নষ্ট কৰি পেলাই, নহয়। ভগৱানৰ দাঁতৰ বিষয়ে উল্লেখ কৰিছে কেনেকৈ, দশন মুকুতা যেন নাখা তিল ফুল, বগা ঢুক ঢুক প্ৰভু ভগৱন্তৰ দাঁতকেইটা ডালিম গুটি আছে, দেখিলেই ভাল লাগে। আমাৰ আইসকল দেখিবলৈ ইমান ধুনীয়া, তামোল খাই লৈ দাঁতবোৰ যেনেকুৱাহে কৰে, নকৰিব। মন্দ মন্দ হাস, হাহু হাহু কৰা মুখ, তেওঁৰ ডিঙিত পিন্ধি আছে কৌস্তভমণি। এই যে কৌস্তভমণিটো সাগৰ মন্থনত পাইছিল, ভগৱানক অৰ্পণ কৰা হৈছিল। লিখা আছে গোবিন্দ কিৰিব যাদৱৰাই, ব্ৰহ্মাণ্ড ভিতৰে যত দ্ৰব্য আছে সমস্ত তোমাতে পায়। কিৰিব আসন প্ৰভু নাৰায়ণ গৰুণ নিজৰ বাহন,
কিবা অলংকাৰে তুখিব মাধৱ কৌষ্ঠৱ জাৰে খবন ক আখৰৰ যদি নাতি পুতি ওচৰত যদি হয় ল'ৰা কৌষ্ঠৱ ৰাখিব বঢ়িয়া নামটো মাতিলেও ভগৱানক পাই যাব আপোনালোকৰ চুবুৰীটোত যে ল'ৰা ছোৱালী জন্ম হয় ক আখৰ পৰিলে কৌষ্ঠৱ থব কি কৈছোঁ কৌষ্ঠৱ ভগৱানৰ ডিঙিত পিন্ধামণি কৌষ্ঠৱ লিখিছে বিৰাজে কণ্ঠত দিব্য কৌষ্ঠৱ উজ্জ্বল এই খুব ভাল ভাল নামবোৰ থ'ব লাগে আমাক কিবা খেলি মেলি নামবোৰ থয় সেইবোৰ নাম ল'লে ভগৱানক নাপামেই এতিয়া অজামিল নামৰ কাহিনী এটা দিছে ষষ্ঠ স্কন্ধত পুতেকৰ নাম নাৰায়ণ থওঁতে সি বাচি গ'ল কৌষ্ঠৱ যদি নাম থৈ দিয়ে ক আখৰত জানিব চুবুৰীটোত মানুহবিলাকৰ পাপ নাইকিয়া হ'ব কাৰণ কোনোবাই যদি এবাৰ ঈশ্বৰৰ নাম লয় তাক যদি কোনোবাই শুনে কাৰো পাপ নাথাকে একজনে যদি নাম উচ্চাৰে শুনা মানে সবাৰো পাপ হৰে সেয়েহে ইয়াতো উল্লেখ কৰে বাৰু যা নহওক এতিয়া দিছে প্ৰভু ভগৱন্তৰ বক্ষস্থলত শ্ৰীবৎস পান্তি শ্ৰীবৎস পান্তিটো মই আজি বৰ্ণনা নকৰোঁ ইমান এটাই জানিব ভকতৰ চৰণ প্ৰভু ভগৱন্তৰ বক্ষস্থলত আছে ভিগুমণিৰ ভৰিৰ চাপ লিখিছে যে ভকতৰ মন পুৰি ৰাতুল চৰণ ওপৰক তুলি দেখাৱই ঘনে ঘন ইমান ধুনীয়া ভগৱানৰ ৰূপটো দেখা পায় ব্ৰহ্মাই চকুৰ পাতি নমৰাকৈ তেওঁক কেৱল এফালৰ পৰা ৰূপটো দৰ্শন কৰিছে প্ৰতিটো অংগ নিৰীক্ষণ কৰিছে আমাকো গুৰুজনাই কীৰ্তন নামৰ পুথিখনত ধ্যান বৰ্ণনত দ্বিতীয় কীৰ্তনটোত বৰ সুন্দৰকৈ লিখিছে প্ৰভু ভগৱন্তৰ প্ৰতিটো অংগ যিজন ভকতে তন্নকৈ ধ্যানস্থ হ'ব তেওঁ এই জন্মতেই মোক্ষ লাভ কৰিব ইয়াৰ পিছতো প্ৰভু ভগৱন্তৰ সুন্দৰ ৰূপৰ বৰ্ণনাৰে পদছন্দ সামৰিছে প্ৰভুজনৰ কণ্ঠেৰে আমি শ্ৰৱণ কৰিছোঁ জয় কৃষ্ণ কোনো দেখি লংগ বিধি কিৰীটি সহস্ৰ সমান কণ্ঠ কৌস্তুভমণি আদি চমৎকাৰ পৰ্বতৰ মাজে ৰতন আপাদ লম্বিত Pase por
দেখো সমস্তকে সৃষ্টি কৰে দেখিলা গুচিলে দুখ সেই ৰূপে দিয়া মতি কৰদৰে স্তুতি আৰম্ভিলা ঈশ্বৰক জানি ভৈলা কিতাপ এই মতে অৰ্থপদ ৰখিব আমি অকানিক শোক কৰি বুলিলা বচনো জাগি ৰাম ৰাম বোলা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ প্ৰভুজনে পঢ়ি যোৱা এই পদখিনিত প্ৰভু ভগৱন্ত ৰূপটো পূৰ্ণাংগভাৱে ওলাইছে যে তেওঁৰ গলত থকা এই আপাদলম্বিত বনমালাকে আদি কৰি ব্ৰহ্মাই যে প্ৰভু ভগৱন্ত যে অনন্ত সূৰ্যত শুই আছে তেওঁৰ নাভি কমলৰ পৰাই যে তেওঁ উৎপত্তি হৈছে জানিবলৈ সক্ষম হ'ল প্ৰভু ভগৱন্ত এই ৰূপটো ধ্যান বৰ্ণনত কীৰ্তনত এনেকৈ দিয়া আছে মই অলপ আওৰাই দিছোঁ পাৱে ধ্বজ বজ জব অংকুশ চিহ্ন পীতবস্তে শুভে শ্যাম কলেবৰ কমল লোচন চতুৰ্ভুজৰ উপবহু শংখ চক্ৰ গদা পদ্মধৰ কণ্ঠত কৌস্তভমণি মুখে মনোহৰ হাস পদ্মসম নেত্ৰ অলকা পান্তি মাথাই ময়ূৰাৰ পাখি মস্তকৰ পৰা পাদ পৰ্যন্তে মনক নমাইবে দুনাই দেখন্তে এতেকে হৈবেক পৰম সিদ্ধি হৰিষে জানা জগতৰ নিধি হেলাই তৰিবা সংসাৰ কোনো নকৰা নকৰা বিফল মনুষ্যতন দিহ কৰি ধৰা হৰিৰ পাও পাপ সাগৰত এহিষে নাও কৃষ্ণৰ কিংকৰে শংকৰে भने হৰি হৰি বোলা সমস্ত জানে এইদৰেই ব্ৰহ্মাই পদ্মকল্পত প্ৰভু ভগৱন্তক সাক্ষাৎ দৰ্শন কৰিলে ইয়াতে লিখিছে তেখনে জানিলা ঈশ্বৰৰ নাভি হন্তে পৰম শ্ৰীমন্ত পদ্ম আছে প্ৰকাশন্তে প্ৰথম অৱস্থাত ব্ৰহ্মাই সেই পদমূলটোৰ তলত কোন আছিল জানিব পৰা নাছিল পদুমৰ নলীত ঘূৰি ঘূৰি উৱাদি পোৱা নাছিল শব্দ শুনিলে তপ তপ চালে চাৰিমুখ হ'ল আৰু অৱশেষত চিন্তাৰে বিচাৰি পালে যে এই শব্দৰ উৎস ক'ত হৃদয়ত যেতিয়া বিচাৰিলে চকু মেলোতে সাক্ষাৎ ভগৱানক লগ পাই গ'ল আৰু এই ভগৱানৰ যি সুন্দৰ অপূৰ্ব ৰূপ প্ৰভুজনে পঢ়ি গ'ল কৈছে ঈশ্বৰক জানি ব্ৰহ্মা ভৈলা কৃতাৰ্থ আপুনি এহি মতে অৰ্থক দৰশী
মনে গণি আৰু সাক্ষাৎ ভগৱান থাকিলে আমাৰ কৰ্তব্য কি হ'ব প্ৰাৰ্থনা বুজিব পাৰিছেনে সাক্ষাৎ ভগৱানক যদি আমি সন্মুখত দেখা পাওঁ আমাৰ কৰ্তব্যটো কি হৈ পৰিব তেওঁক প্ৰাৰ্থনা স্তুতিৰে সন্তুষ্ট কৰা সেয়েহে আমি যিমান পাৰোঁ নামঘোষাৰ পৰা প্ৰাৰ্থনা কণ্ঠস্থ কৰা উচিত বুজিব পাৰিছেনে প্ৰাৰ্থনা সকলোৱে প্ৰাৰ্থনা জানে কেৱল আমি অলপ গুৰুত্ব দিলে আমি আমাৰ প্ৰাৰ্থনা সংখ্যাটো বাঢ়ি যাব কিদৰে ভকত আদৰণি কৰিব লাগিব প্ৰাৰ্থনা কোনটো গাব লাগিব ভকতক প্ৰসাদ দিয়াৰ সময়ত কি প্ৰাৰ্থনা কৰিব লাগিব বোলে আজি ভকত সেৱা কৰিলোঁ গৃহলৈ আহোঁতে কি প্ৰাৰ্থনা ধৰিম এই বোলে বিদায় দিওঁতে চব প্ৰাৰ্থনা নামঘোষা পুথিখনত আছে শিকি ল'ব আৰু যা নহওক এই প্ৰভু ভগৱন্তক সন্মুখত পাই ব্ৰহ্মাই যি ভগৱত স্তুতি কৰিছিল আমি দুলৰী ছন্দত শুনিবলৈ পাম প্ৰভুজনৰ শ্ৰীকণ্ঠেৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ বৰ্মাৰ নীলমণি প্ৰভু আহিছে নীলকণ্ঠ স্তুতি নীলকণ্ঠ প্ৰভু আছেনে এপাক আহক ৰাইজক দেখা দিয়ক বিধি নিগদতি প্ৰভু লক্ষ্মীপতি ভগৱান কি পা বহু কাল খেবি আজি হে তোমাক হয়ো মই পৰিচয় হৰি হৰি নিতু সংসাৰৰ লোক কিনো ভলা দূৰা হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক একো জানে এই মহাদুখে পৰে নৰকত দুখ তুমি মাত্ৰ ভজিবাৰ খাই যিহেতু সত্য আন অসত্যত প্ৰয়োজন নাই কহিলো কৰি যদি কিছু আছে
কৃষ্ণ জয় কৃষ্ণ দুলৰী ছন্দত লিখিছে ভগৱানৰ প্ৰতি ব্ৰহ্মাৰ প্ৰাৰ্থনা বা স্তুতি ব্ৰহ্মাই কৈছে হে লক্ষ্মীপতি প্ৰভু ভগৱন্ত বহু কাল তপস্যা কৰি সেৱা কৰি কৰি আজি মই তোমাৰ পৰিচয় লাভ কৰিম ঠিক সেইদৰে আমিও একেদিনাই ভগৱানক পাম বুলি হাবাথুৰি নাখাব সদায় প্ৰাৰ্থনা কৰক ভক্তিভাৱে প্ৰাৰ্থনা কৰক শ্ৰদ্ধা ৰাখক এদিন আমি ভগৱানক পামেই কৈছে এই সংসাৰখনত হৰিৰ অবিহনে হৰিক নজনা কাৰণে মানুহে নৰকত পৰিব লগা হয় তিনিটা জায়গা সিদ্ধান্ত দিছে পৃথিৱীত মনুষ্য জন্ম পায় যিসকলে ভাগৱত শ্ৰৱণ নকৰে কৃষ্ণ কথা চিন্তা নকৰে ভগৱানৰ নাম নলয় অকল বিষয় বাসনাতহে থাকে তেওঁলোকক জীৱনৰ অন্তিম সময়ত নৰকলৈ পঠিওৱা হয় পৃথিৱীততো মানুহ মৰিবই জন্ম হলে মৃত্যু অনিবাৰ্য জাতস্য ধ্ৰুৱ মৃত্যু জাতস্য জন্ম হলে মৃত্যু অনিবাৰ্য পুনৰ মৃত্যু হলে আকৌ এটা জন্ম আছে ধ্ৰুৱং জন্ম মৃত্যস্য আৰু মৃত্যুৰ পিছত জন্মৰ পুনৰ অৱতৰণ এতৎ অপৰিহাৰ্যম এটোৰ পৃথিৱীৰ বাবে প্ৰয়োজন আছে তেওঁ কহিব লাগিব প্ৰভু তে সেয়েহে তেওঁ কৈছে উল্লেখ কৰিছে হে প্ৰভু যে যিসকল ব্যক্তিয়ে তোমাক নাজানিলে নভজিলে তোমাৰ নাম নললে তে নৰকত যায় লিখিছে এহি মহা দুখে পৰে নৰকত দুখ পাৱে নানা মত নৰকত আকৌ এনে নিবলে খোৱা বোৱা দি নাথাকেগৈ তাত নি পুৰা শাস্তি দিব যিবোৰ ভুল পৃথিৱীত কৰিছিল আপুনি সমস্ত পাপবিলাকৰ একেই নিচিনা শাস্তি ক'ত পাব লাগিবগৈ নৰকত সৰুকৈ মই বুজাই দিছোঁ লালাভক্ষ নৰক এখন আছে নৰক লালাভক্ষ বুলি কৈছে ভাগৱতৰ 6 স্কন্ধত নৰকৰ বৰ্ণনা কৰিছে 28খন মহাপুৰুষ শংকৰদেৱে নিজেই তাৰ ভিতৰত এখন নৰকত দিছে যিসকল ব্যক্তিয়ে পৃথিৱীত সুৰাপান কৰে তেওঁলোকক তালৈ নি লোহাৰবোৰ গলায় লোহাৰবোৰ পানী নিচিনা একদম টপ টপকৈ গলাই ল'ব লৈ বুটলত ভৰাই এটাই হেঁচা মাৰি ধৰি থাকিব এটাই খুৱাই দি থাকে জয় কৃষ্ণ শাস্ত্ৰ লিখা আছে ভাগৱতৰ 6 স্কন্ধত একেই নিচিনা অনুৰূপ একেই শাস্তি পৃথিৱীত আপুনি যিটো কাম কৰিল নৰকত গৈ সেইটো শাস্তি ভুগিব লাগিব ইয়াতে ব্ৰহ্মাৰ প্ৰাৰ্থনাত কৈছে এহি মহা দুখে পৰে নৰকত দুখ পাৱে নানা মত কিন্তু হে প্ৰভু তুমি কিন্তু সত্য তোমাক সত্যৰ দ্বাৰাই পুজিব লাগিব সত্যৰ বাহিৰে তুমি কাকো অসত্যত আশ্ৰয় নিদিয়ে ইয়াত লিখিছে যদি কিছু আছে বিচাৰত পুনু সিটো সত্য নৰ হয় হে প্ৰভু তুমি মায়াক আশ্ৰয় কৰি বহু ধৰণৰ অৱতাৰ গ্ৰহণ কৰা কেতিয়াবা মাছ হৈছে কেতিয়াবা কুৰ্ম হৈছে কেতিয়াবা বৰা হৈছে খুব সুন্দৰভাৱে আপোনালোকে যদি চাই কীৰ্তনৰ প্ৰথম কীৰ্তনতে লিখিছে 5টা অৱতাৰৰ কথা ইয়াতে লিখিছে জানো মায়া গুণে বহু ৰূপ ধৰি তুমি সে কৰা প্ৰকাশ যেতিয়াই য'ত যি অৱতাৰৰ প্ৰয়োজন ভগৱানে সেইটোৱে অৱতাৰ ধৰে আজি যে ইয়াতে ভাগৱত হৈছে ভগৱানে আপোনালোকক ভাগৱত ৰূপে ইয়াত দৰ্শন দিব প্ৰথম কীৰ্তনটোত 5টা অৱতাৰ আছে মই অকণমান আওৰাই দিছোঁ এই সুযোগতে লিখিছে মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয়
লত সত্যবত ৰাজা কদে খাইলা নিজ মায়া নধৰিলা সমুদ্ৰে তো মাৰ মৎস্য কায়া এটা ৰূপ মৎস্য অৱতাৰ কুৰ্ম অৱতাৰ ভৈলা শিৰোদধিতিৰে লক্ষ্য পোহৰ পন্থ জো ৰিলা শৰীৰে কৰিলে কৈ স্তুতি সু ৰাসুৰ নাগে ধৰিলে ক মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে দেৱতা আৰু অসুৰবিলাকে যেতিয়া সাগৰ মন্থন কৰিছিল মন্দৰ পৰ্বতটো সাগৰত সোমাই গৈছিল বাসুকীক লৈ আছিল তেতিয়া প্ৰভু ভগৱন্তই বিশাল কাছ এটা ৰূপ ধৰি মন্দৰ পৰ্বত দাঙি ধৰিছিল অমৃত উৎপন্ন হোৱাত সহায় কৰিছিল দ্বিতীয় অৱতাৰ ইয়াত কৈছে মায়াক আশ্ৰয় কৰি তুমি ৰূপ ধৰ তৃতীয় অৱতাৰ বৰাহ বৰাহ মানে গাহৰি দাঁতৰ আগেৰে পৃথিৱীখন ৰসাতলপে আনিছে গুৰুজনে লিখিছে দিব্য যজ্ঞ বৰাহস ৰূপ ভৈলা তুমি লীলায়ে দন্তৰগ্ৰে উধাৰিলা ভূমি কৰিলে ক যুদ্ধ তোমাক হিৰণ্যাক্ষ বীৰি অপয়াসে বধিলা দৈত্যক তুমি দান্তে চিৰি সেই যে ৰসাতলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি লৈ আহিল হিৰণ্যাক্ষই ভগৱানক লগত যুদ্ধ কৰিছিল যুদ্ধত অপয়াসে মাৰি পেলালে আৰু হিৰণ্যাক্ষক মাৰাৰ কাৰণে হিৰণ্যকশিপুৰ একদম শক্তিশালী ৰূপত ভগৱানৰ বিৰোধিতা কৰিছে নৰসিংহ ৰূপে তেওঁক মাৰিছে প্ৰহ্লাদৰ সৃষ্টি হৈছে কৈছে আদি দৈত্য হিৰণ্যক শিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ কৰিলা নিৰ্ভয়তী দশে পাইলা উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলে আৰু সমস্ত দশু দিশ আনন্দিত হৈ গ'ল কাৰণ ভগৱানৰ পূজা সেৱাকেই বন্ধ কৰি ৰাখিছে এইটো চতুৰ্থ অৱতাৰ গ'ল পঞ্চম অৱতাৰ অদিতি কাশ্যপৰ গৰ্ভত প্ৰভু ভগৱন্তই বামন একে ঘিতিলি মিতিলি বামনৰ ৰূপ লৈছিল বলিক চলনা কৰিছিল 3 খোজ মাটি বিচাৰিছিল এখনে গোটেই পৃথিৱী ল'লে এখনে ব্ৰহ্মাণ্ড ল'লে আন এখন ভৰি বলিৰ মূৰত দি একে খুতলত লৈ গৈছে আমাৰ পৃথিৱীৰ তলত আছে খুতল অতল বিতল খুতল খুতলত আছে তাত লিখিছে বামন স্বৰূপে অধি তীৰ বাক্য পালি ও ইন্দ্ৰ কথা পিলা চলে বলি কণী কালি তৈলোকৰ আকমিলা চৰণৰ গতি অতজু পাদু দকে গংগা ভৈলা উৰ্তপতি এই যে পঞ্চম অৱতাৰ লিখিলে গুৰুজনাই কৈছে বামন অৱতাৰ অদিতিক প্ৰয়োজন হৈছিল দেৱতাসকলৰ দুখ দুৰ্গতি মুখিমূৰ কৰিবলৈ কাশ্যপৰ বীৰ্যে বামনৰ ৰূপ লৈ ইন্দ্ৰক চলনা কৰাৰ সেই বলিক চলনা কৰিছে ইন্দ্ৰক কি কৰিছে বহুৱাইছে বলিক নিকালিছে আৰু তেওঁ ব্ৰহ্মাণ্ডৰ কথ ফটুৱাই বৈকুণ্ঠৰ পৰা গংগা বৈ লৈ আহিছে যি গংগা পতিত পাৱনী যদি স্নান কৰিলে মানুহৰ বাহ্যিক পাপবোৰ নাশ হয় তাকেই ভগৱন্তৰ এই প্ৰাৰ্থনাত ব্ৰহ্মাই কৈছে জানো মায়া গুণে বহু ৰূপ ধৰি তুমি সে সমস্ত বিশ্বক কৰা প্ৰকাশ এইহে নিমিত্তে সি সবাকো দেখি সত্যৰ
কিছু আভাস হে প্ৰভু এইবোৰ গুণময় তুমি নিৰ্গুণভাৱেও দেখা দিয়া অদ্বৈতৰ ভাৱে তুমি আছা বৰ সুন্দৰকৈ পিছৰখিনি স্তুতি কৰিছে আমি শ্ৰৱণ কৰিছোঁ জয় কৃষ্ণ